ষ্টুডছ পাই আৰু আজি আমি কি পঢ়ি আছিলোঁ কোৱাড্ৰেটিক ইকুৱেশ্যন পঢ়ি আছিলোঁ হয়নে আমি কোৱাড্ৰেটিক পঢ়ি আছিলোঁ আমি কি কোৱাড্ৰেটিক ইকুৱেশ্যন পঢ়ি আছিলোঁ আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনৰ আমি কি পঢ়িছিলোঁ আমি লেকচাৰ 3লৈকে কৰিলোঁ আজি তো লেকচাৰ আজি লেকচাৰ 4 ঠিক আছে আজি আমি লেকচাৰ 4 কৰিম আৰু লেকচাৰ 4ত আমি কি কৰিম লেকচাৰ 4ত আজি আমি কৰিম এক্সাৰচাইজ কিমান কৰিম 4.2 কৰিম ঠিক আছে যোৱা লাষ্টৰ লেকচাৰত আমি কি পঢ়িছিলোঁ আমি লাষ্টৰ লেকচাৰত আমি 4.2 কৰিবৰ কাৰণে যিবিলাক কনচেপচন নলেজ লাগে সেই কনচেপচন নলেজখিনি আমি কৰিছিলোঁ চ' আজি আমি তাৰ যিমানখিনি মানে এক্সাৰচাইজৰ কুৱেশ্যন আছে 6টা কুৱেশ্যন আছে 6টা কুৱেশ্যন তোমালোকক কৰাবলৈ ট্ৰাই কৰিম আৰু মই তোমালোকক লাষ্টৰ চেপ্টাৰত ছল্ভ কৰিবলৈ শিকাইছিলোঁ যে হাউ কেন আই ছল্ভ কোৱাড্ৰেটিক ইকুৱেশ্যন ঠিক আছে কোৱাড্ৰেটিক ইকুৱেশ্যন মই তোমাক ছল্ভ কৰিবলৈ শিকাইছিলোঁ ঠিক আছে আজি আমি তাৰে 4.2 এক্সাৰচাইজৰ গোটেই কুৱেশ্যনকেইটা কৰিম তাৰ আল্টিমেটলি তোমালোকে হয়তো ৱৰ্ড প্ৰব্লেম পঢ়ি পেলাই প্ৰথমতে ইকুৱেশ্যনটো ডিৰাইভ কৰিব লাগিব পাৰে আৰু সেই ইকুৱেশ্যনটো তোমালোকে দেন ছল্ভ কৰিবলগা হ'ব পাৰে বা ডাইৰেক্ট ইকুৱেশ্যনটো জিয়া থাকিব সেইখিনি ছল্ভ কৰিবলগীয়া হ'ব পাৰে বা কিছুমান ডাঙৰ এটা এৰেঞ্জমেণ্ট থাকিব য'ত এক্স প্লাছ টু হোল স্কোৱাৰ ইকুৱেল টু চামথিং থাকিব চ' সেইখিনি তোমালোকে ছল্ভ কৰি পেলাই এটা ইকুৱেশ্যন ক্ৰিয়েট কৰি সেইখিনি ছল্ভ কৰিবলগা হ'ব পাৰে ঠিক আছে 3টা ফৰ্মেটৰ কুৱেশ্যন এতিয়ালৈকে তোমালোকক প্ৰেক্টিছ কৰা হৈছে চ' তাৰ পিছত আমি আজি এক্সাৰচাইজৰ কুৱেশ্যনছখিনি প্ৰেক্টিছ কৰিম ঠিক আছে কুৱেশ্যন নম্বৰ 1 চাবা এতিয়া চোৱা কুৱেশ্যন নম্বৰ 1টো কি দিয়া আছে তলৰ উৎপাদকীকৰণ পদ্ধতি মানে কোনটো পদ্ধতি সেইটো উৎপাদকীকৰণ পদ্ধতিটো আমি সদায় মিডল টাৰ্ম স্প্লিট বুলিয়ে ক'ম ঠিক আছে সেইটো মিডল টাৰ্ম স্প্লিট আমি মিডল টাৰ্ম স্প্লিট কৰি পেলাই এইখিনি কৰিব লাগিব বুজি পাইছেনে মিডল টাৰ্মটো স্প্লিট কৰিব লাগিব ঠিক আছে প্ৰথম কুৱেশ্যনটো কি দিয়া আছে x স্কোৱাৰ মাইনাছ 3x মাইনাছ 10 হয়নে x স্কোৱাৰ মাইনাছ 3x মাইনাছ 10 সেইটো কেনেকুৱা কৰিব লাগিব বাৰু এনে বুজি পাইছেনে বাৰু কৰিব পাৰিবা নে গতিকে এই কুৱেশ্যনটো মিডল টাৰ্ম যদি আমি স্প্লিট কৰিবলৈ চাওঁ তো দেখিবলৈ কেনেকুৱা হ'ব প্ৰথমতে কি কৰিবা a আৰু c মাল্টিপ্লাই কৰিবা a আৰু c মানে কিমান আছে ইয়াত 1 আছে 1 ইনটু 10 মানে 10 10টোক আমি কেনেকৈ ভাঙিব পাৰোঁ 1 ইনটু 10 বা 2 ইনটু 5 এতিয়া চোৱা ইয়াত 3 আছে আমি কি কৰি দেখাব লাগে মাইনাছ কৰি পেলাই দেখাব লাগে এই 3টো হয় নাই আমি এই 3টো মাইনাছ কৰি পেলাই দেখাব লাগিব কেনেকৈ 5 মাইনাছ 3 কৰিলে 5 মাইনাছ 2 কৰিলে আমি 3 পাই যাম গতিকে সেইটোৱে 5 মাইনাছ 3 ওলাই যাব এই উৎপাদক বিশ্লেষণটোতে তুমি এইটো কেনেকৈ ভাঙিবা সেইটো পাই যাবা গম পাইছানে এতিয়া যদি আমি কৰোঁ যে এইটো চিম্পলি এক্স স্কোৱাৰ মাইনাছ এই 3টোক তুমি কেনেকৈ ভাঙিবা এই 3টোক তোমালোকে 5 মাইনাছ 2x ভাঙি দিয়া মাইনাছ 10 ইকুৱেল টু 0 হৈ গ'ল 5 মাইনাছ 2কে এনেই কেলৈ ভাঙিলোঁ গতিকে ইয়াত আমি এইটো পাইছোঁ কাৰণে ঠিক আছে গতিকে এইটো এক্স স্কোৱাৰ মাইনাছ 5x মাইনাছে মাইনাছে প্লাছ 2x মাইনাছ 10 ইকুৱেলছ টু 0 গতিকে ইয়াত যদি তুমি x চোৱা x মাইনাছ 5 প্লাছ 2 x মাইনাছ 5 এগেইন হ'লনে তুমি এনে এবাৰ উল্টাকে কৈছিবা x ইনটু x x স্কোৱাৰ পাইছোঁ x ইনটু মাইনাছ 5 মাইনাছ 5x পাইছোঁ 2 ইনটু x 2x পাইছোঁ 2 ইনটু 5 মাইনাছ 5 মাইনাছ 10 পাইছোঁ অ'কে দেন এইটো ঠিকে আছে গতিকে x মাইনাছ 5 কমন যদি আহে এতিয়া আমি আকৌ লিখিব পাৰিম x প্লাছ 2 ইকুৱেলছ টু 0 গতিকে আইয়াৰ এইখিনি 0 নহ'লে এইখিনি 0 গতিকে x মাইনাছ 5 ইকুৱেলছ টু 0 বা x প্লাছ 2 ইকুৱেলছ টু 0 x ইকুৱেল টু 5 আৰু x ইকুৱেলছ টু মাইনাছ 2 গতিকে আমি দুটা পাই গ'লোঁ হয় নাই গতিকে সলিউশ্যন কৰা হৈ গৈছে এই গোটেই বস্তুটো তোমালোকে অকণমান এইটো অকণমান এনেকৈ ছাইডত লিখিবা সৰুকৈ অকল নিজে বুজি পাওক এইটো তোমালোকে কাকো কৰি দেখাব নালাগে বাছ ঠিক আছে এইটো ইয়াত থাকোঁতে তোমালোকৰ সলিউশ্যন কমপ্লিট হৈছে বুলি ক'ব পাৰা গতিকে এক্সৰ ভেলু আমি দুটা পালোঁ জাষ্ট বিকজ ইয়াৰ ঘাতটো 2 আছে আমি গতিকে এক্সৰ ভেলু দুটা পালোঁ ঠিক আছে কুৱেশ্যন নম্বৰ 2 চাব নেক্সট এইটো কুৱেশ্যন নম্বৰ 2 দিয়া আছে কুৱেশ্যন নম্বৰ 2টো কি দিয়া আছে 2x স্কোৱাৰ প্লাছ x মাইনাছ 6 গতিকে আকৌ এগেইন a ইনটু c ক্ৰছ কৰি চাবা কিমান হয় 2 পূৰণ 6 কিমান হয় 2 পূৰণ 6 মানে 12 হয় হয়নে 2 পূৰণ 6 মানে 12 গতিকে 12টো যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ তেতিয়া কিমান পাব 1 ইনটু 12 2 ইনটু 6 3 ইনটু 4 ঠিক আছে এতিয়া আমি এইটো কেনেকৈ দেখাব লাগিব মাইনাছৰ ফৰ্মত দেখাব লাগিব আৰু মাইনাছ আমি কৰি পেলাই কিমান পাব লাগিব আমি মাইনাছ কৰি পেলাই
ইয়াৰ আগত কিমান আছে x আগত 1 আছে গতিকে মাইনাস কৰিবলৈ 1 পাব লাগিব মাইনাস কৰিবলৈ 1 তুমি ক'ত পাইছা 12 - 1 মানে 11 6 - 2 মানে 4 4 - 3 মানে 1 গতিকে আমি এইটো পাই গ'লো আমি এইটো ইউজ কৰিম হয়নে যেহেতু আমি বিয়োগ কৰি পেলাই 1 পাইছো আৰু পূৰণ কৰি পেলাই 12 পাইছো গতিকে এইটো অকমান ডাঙৰকৈ লিখিলে ভাল হ'ব ঠিক আছে এতিয়া তুমি চোৱা 2x² প্লাছ মাইনাছ কৰি মানে 4 - 3 x - 6 এতিয়া এই ব্ৰেকেটটো যদি ভাঙি দিওঁ 2x² প্লাছ 4x - 3 - 6 = 0 এতিয়া চোৱা এই 2x আৰু 4x ৰ পৰা কি কমন আহিব 2x এটা কমন আহিব ইয়াত কিমান থাকিলে ইয়াত x থাকিলে ইয়াত প্লাছ 2 থাকিলে হয়নে চোৱা 2x² প্লাছ 4x হৈ গ'ল ইয়াৰ পৰা কি কমন আহিব ইয়াত 3 এটা কমন আহিব x প্লাছ 2 কমন আহিব এতিয়া তুমি ৰিভাৰ্ছ কি এবাৰ কৰিছোৱা যাতে তুমি ভেৰিফাই কৰিব পাৰা 2x ইনটু x 2x² 2x প্লাছ 2 4x মাইনাছ 3x মাইনাছে প্লাছে মাইনাছ 2 3 গুণ 6 ঠিক আছে ইকুৱেলছ টু 0 বুজি পালানে এতিয়া এবাৰ কি কমন আহিব x প্লাছ 2 কমন আহিব 2x মাইনাছ 3 কমন আহিব ইকুৱেল টু 0 আইদাৰ এইখিনি 0 নহ'লে এইখিনি 0 গতিকে x প্লাছ 2 ইকুৱেলছ টু 0 2x মাইনাছ 3 ইকুৱেল টু 0 তেতিয়া কি হ'ব x ইকুৱেল টু মাইনাছ 2 আৰু x ইকুৱেলছ টু 3/2 গতিকে আমি দুটা পাই গ'লো গতিকে এইটো আমি ক'ব পাৰোঁ যে এইটো সলভ কৰা হৈছে হয়নে নহয় বুজি পাইছেনে কুৱেশ্যন নম্বৰ 3 চাব এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3টো কি দিয়া আছে এই জেগাত √2 আছে আৰু এইফালে 5 √2 আছে গতিকে 5 √2 ইনটু √2 হয়নে এই √2 পূৰণ কৰিলে 2 হ'ব হয়নে আৰু এইফালে ইনটু 5 আছে গতিকে আল্টিমেটলি আমি 10 পালোঁ হয়নে এতিয়া আমি যোগ কৰি পেলাই 10 দেখাব লাগে আৰু পূৰণ কৰি পেলাই যোগ কৰি পেলাই 7 দেখাব লাগে পূৰণ কৰি পেলাই 10 দেখাব লাগে হয়নে 10টো যোগ কৰি পেলাই 7টো এইটোৱে যোগ কৰিবলৈ 7 আমি এইকেইটা পাম ন 5 আৰু 2 যোগ কৰিলে 7 হয় পূৰণ কৰিলে 10 হয় 5 পূৰণ 2 হ'লে 10 আৰু 5 প্লাছ 2 হ'লে 7 গতিকে 5 প্লাছ 2 কৰি আমি এইটো 7 দেখাব পাৰিম আৰু 5 আৰু 2 পূৰণ কৰি পেলাই আমি এই 10টো দেখাব পাৰিম বুজি পাইছেনে চিম্পল এতিয়া যদি তুমি চোৱা আমি এই মিডল টাৰ্মটো কেনেকৈ ভাঙিবগৈ মধ্যপদ বিভাজন বুলি যিটো অসমীয়াত কয় বা মিডল টাৰ্ম স্প্লিট বুলি ক'লে √2 টো √2 থাকিলে √2x প্লাছ 7 টো আমি 2 প্লাছ 5 x প্লাছ লিখিলোঁ √5 √2 = 0 লিখিলোঁ √2x² প্লাছ 2x প্লাছ 5 প্লাছ 5 √2 = 0 মানে এতিয়া ইয়াৰ পৰা √2x আৰু ইয়াৰ পৰা √2x কমন আহিব মই তোমাক কি কৈছোঁ √2 ইনটু √2 2 হয় ইয়াৰ পৰা যদি √2x এটা কমন আহে ইয়াত থাকিব x ইয়াত থাকিব √2 হয়নে কাৰণ √2 √2 2 x তেতিয়াহে হ'ব 2x ইয়াত যদি আমি এগেইন কৰোঁ ইয়াত কি কমন আহিব পাৰে চোৱা ইয়াত 5 এটা কমন আহিব ইয়াত 5 এটা কমন আহিব ইয়াত থাকিব x এফালে √2 কমন আহিলে ইকুৱেলছ টু 0 গতিকে আল্টিমেটলি কি হ'ল √2x সৰি কি থাকিলে x প্লাছ √2 x প্লাছ √2 এফালে x প্লাছ √2 কমন আহিলে গতিকে কিমান থাকিলে √2x প্লাছ 5 ইকুৱেলছ টু 0 থাকিলে মানে কি আইদাৰ এইখিনি 0 নহ'লে এইখিনি 0 গতিকে x প্লাছ √2 ইকুৱেলছ টু 0 আৰু √2x প্লাছ 5 ইকুৱেলছ টু 0 গতিকে x ইকুৱেল টু মাইনাছ √2 তেন্তে x ইকুৱেল টু মাইনাছ √2 নহ'লে x ইকুৱেলছ টু মাইনাছ 5/√2 বুজি পাইছানে বুজি পাইছা এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 3 এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4টো চাবা এইটো অকণমান ভাল কুৱেশ্যন আৰু কুৱেশ্যন নম্বৰ 4টো পৰীক্ষাত আহে কাৰণ অকণমান বেলেগতকৈ বেলেগ কুৱেশ্যন বেলেগতকৈ বেলেগ কাৰণে অকণমান মানে আমি বস্তুটো বুজিবলৈ ট্ৰাই কৰিব লাগিব ঠিক আছে এতিয়া চোৱা ইয়াৰ জেগাত a আৰু c জেগাত কি আছে a জেগাত আছে 2 a জেগাত 2 c জেগাত 1/8 পূৰণ কৰি চোৱা কিমান হয় পূৰণ কৰি চালে কিমান হ'ব 2 ইনটু 1/8 মানে 1/4 এতিয়া মাজত প্লাছ আছে আমি প্লাছ কৰি পেলাই 1 দেখাব লাগে দুইটা প্লাছ কৰিলে আমাক 1 হ'ব লাগে কাৰণ ইয়াত 1 আছে না এই মাইনাছটো বাকীটো বাহিৰ হৈ যাব
প্লাছ কৰি পেলাই আমি 1 দেখাব লাগে এই প্লাছ কৰি পেলাই আমি 1 দেখাব লাগে আৰু পূৰণ কৰি পেলাই 1/4 দেখাব লাগে এইটো হ'ব পাৰে নে পূৰণ কৰিলে 1/4 আৰু হাফ প্লাছ হাফ এলচিএম ল'লে 2 + 2 = 1 সেইটো তোমালোকে চিন্তা কেপাচিটিটো লাগিব চিন্তা কৰিব পৰা কেপাচিটিটো লাগিব বুজি পাইছানে চ' 2 পূৰণ 1/8 1/8 মানে এইটো কটাকটি গুচি গ'ল 1/4 থাকিলে এতিয়া 1/4 কেছটো কি হৈছে আমি পূৰণ কৰি পেলাই 1/4 দেখাব লাগে যোগ কৰি পেলাই 1 দেখাব লাগে পূৰণ কৰি দিলে 1/4 পাই গ'লা 1/2 × 1/4 ওপৰে তলে তলে পূৰণ হ'ব ওপৰে ওপৰে পূৰণ হ'ব চ' ইট উইল বি লাইক 1/4 যোগ কৰিলোঁ এলচিএম ল'লোঁ আমি 1 পালোঁ গতিকে হৈ গ'ল আমি এই যোনটো মাজৰ x আছে সেই xটো আমি 1/2 + 1/2 লিখি দিলে হৈ গ'ল তেন্তে ন বাকি সব সেম লিখিবা 2x² - 1/2 এই 2x আৰু 1/x তাৰ পৰা কমন কি আহিব পাৰে কমন অনলি xটোহে আহিব পাৰে পসিবল অকল xটোৱে আছে গতিকে 2 এফালে 1/2 2x 1/2 সৰি ইয়াৰ পৰা যদি অকল x এটা গুচি যায় অকল ইয়াত থাকিব 2x 1/2 ইয়াতকে তুমি আৰু কি কমন আনিব পাৰিবা নোৱাৰিবা নহয় ইয়াৰ পৰা যদি তুমি কি কমন আনিবা ইয়াৰ পৰা তুমি 1/4 এটা কমন আনা 1/4 আহিব নে 1/4 আহিব তুমি যদি 1/4 এটা লৈ যোৱা ইয়াত কি থাকিব 2x থাকিব মই তোমাক দেখুৱাই আছো ইয়াতো 2x থাকিব ইয়াত 2x থাকিব ইয়াত 1/2 থাকিব কেনেকৈ চোৱা তুমি 1/2 আৰু 4 1/4 2 ইনটু কৰিছো 1/4 × 2x হয়নে এই দুটো কাটিলে তলত 2 থাকিলে মানে 1/2 x আমি এইটো পালো নাই 1/2 x পাই গ'লো নাই 1/2 x পাই গ'লো তুমি এইকেইটা পূৰণ কৰি চোৱাচোন 1/4 × 2x দুবাৰ গ'ল 1/2 × x 1/2 × x পাই গ'লো আমি বাছ এতিয়া তুমি এইটো কৰিছোৱা 1/4 × 1/2 কৰিছো 1/4 × 1/2 মানে কিমান পাব লাগে ইয়াৰ আগতো মাইনাছ ইয়াৰ আগতো মাইনাছ মাইনাছ মাইনাছে প্লাছ আহিব গতিকে এইটো 1/8 পাব লাগে আমি পাইছো ন 1/8 অংক সদায় মিলি থাকে অংক মিলি যাবই বুজি পাইছে না অংক মিলি যাবই ঠিক আছে এতিয়া সেম আমি পাই গ'লো 2x - 1/2 ইফালে x - 1/4 = 0 so then আমি কি পালো 2x - 1/2 = 0 বা x - 1/4 = 0 হয় না গতিকে x = 1/2 হয় না দুটো হল দেখলে -1/2 আছে +1/2 হয়ে গেল গতিকে x = এই দুটো ভাগে এখানে হরণ হয়ে যাবে মানে 1/4 x = 1/4 এটা পাই গেল বুঝি পালো না নেক্সট ওয়ান x = 1/2 আছে প্লাস -1/2 আছে এখানে নিলে +1/4 ও 1/4 -1/4 আছে এখানে গেলে +1/4 গতিকে দুইটা +1/4 ওলাই গ'ল হ্যাঁ কারণ দুইটাই ৰিপিটেড ৰুট বুলি কাক কোৱা হয় যেতিয়া দুইটা ৰুট একেই ওলায় সেম ৰুট গতিকে x = 1/4 দুইটাৰ একেই ওলাইছে চোৱা 1/4 1/4 ঠিক আছে বুজি পালানে এই কোৱেশ্যনটো অকণমান ভাল কোৱেশ্যন মাৰ্কিং দিবা হাৰ্ড দি থবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু প্ৰেক্টিচ যেতিয়া তোমালোকে ৰিভিজন কৰিবা ৰিভিজন কৰাৰ টাইমত এই কুৱেশ্যনবিলাক ৰিভিজন কৰিবা এই কুৱেশ্যনবিলাক ৰিভিজন কাৰণ চোৱা ঘপককৈ কেতিয়াবা মনত নাহে কিছুমান অড নাম্বাৰ থাকিলে অড মানে কি আনইউজুৱেল নাম্বাৰ থাকিলে কিছুমান মনলৈ নাহে সেই বস্তুবিলাক মনলৈ অহাটো ইম্পৰ্টেণ্ট ন এতিয়া তোমালোকে বস্তুটো মই কৰি দিলোঁ কাৰণে ধৰিব পাৰিলা বা নিজে চিন্তা কৰি পেলাই হয়তো নাপাব পাৰিলা নিজে চিন্তা কৰি পেলাই পাব লাগিব গতিকে সেইকাৰণে বাৰে প্ৰতি ৰিভিজন কৰিবা এই বস্তুকেইটা ঠিক আছে তাৰপিছত কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5টো কি আছে Question number 5 আছে 100x² - 20x + 1 100x² - 20x + 1 so what will be কি হ'ব তেন্তে কেছটো 100 পূৰণ 1 মানে কিমান 100 হয় নাই 100 পূৰণ 1 মানে 100 তো 100ক তুমি যদি ফেক্টৰাইজ কৰা আমি প্লাছ কৰিয়ে দেখাব লাগে হয় না ইয়াৰ আগত প্লাছ আছে না আমি প্লাছ কৰি পেলাই 20 দেখাব লাগে ঠিক আছে প্লাছ কৰি পেলাই 20 দেখাব লাগে ইনটু কৰি পেলাই 100 দেখাব লাগে বুজি পাইছা এতিয়া ফেক্টৰাইজ কৰিছো কেনেকৈ কৰিম ফেক্টৰাইজ 1 × 100 2 × 50 3 এনেযায় 4 × 25 5 × 20 5 × 20 100
হয়নে 5 20 এশ 6 6 7 7 8 8 25 এশ অ'কে 8 6 8 25 বুলি 8 8 12.5 যাব নহ'ব 10 হে যাব 10 বাৰ ইনটু লিখি লৈছে 10 ইনটু 10 এতিয়া চোৱা তুমি যোগ কৰি পেলাই 20 দেখাব লাগে এই 10 পূৰণ 10 যোগ পূৰণ কৰিলে 100 হয় আৰু 10 যোগ 10 কৰিলে কিমান হয় 20 হয় গতিকে আমি এইটো ইউজ কৰিম 10 যোগ 10 ইয়াত লিখিম 20 জেগাত 10 যোগ 10 লিখিম গতিকে এইটো যদি তুমি চোৱা 100 স্কোৱাৰ মাইনাছ 10 প্লাছ 10x ইকুৱেল টু 0 আৰু x স্কোৱাৰ মাইনাছ 10x মাইনাছ 10x মানে প্লাছ 1 ইকুৱেল টু 0 এতিয়া চাবা ইয়াৰ 100 x স্কোৱাৰৰ পৰা 10x এটা কমন আহিব ইয়াৰ পৰা 10x কমন আহিলে ইয়াত থাকিলে 10x ইয়াৰ পৰা 10x কমন আহিলে ইয়াত থাকিলে 9x এতিয়া তুমি ৰিভাৰ্ছত কৰি চোৱা 110 সৰি 110 নহয় 10x আৰু 10x 10 10 10 100 x x স্কোৱাৰ 10x ইনটু মাইনাছ 1 মাইনাছ x মাইনাছ 10 ইয়াৰ পৰা এগেইন তুমি 10x এটা কমন আহিব ইয়াত কি থাকিলে ইয়াৰ পৰা 1 এটা কমন আহিব নহয় সৰি ইয়াৰ পৰা 1 এটা কমন আহিব ইয়াৰ পৰা 1 এটা কমন আহিলে 10x থাকিলে মাইনাছ 1 থাকিলে কাৰণ মাইনাছ 1 প্লাছ 1 পাইছোঁ মাইনাছ 1 ইনটু মাইনাছ 1 প্লাছ 1 বুজি পাইছেনে এতিয়া এগেইন ইয়াৰ পৰা 10x মাইনাছ 1টো কমন লোৱা ইয়াৰ পৰাও 10x মাইনাছ 1টো কমন লোৱা সেম ৰুটছ পাই গ'লো গতিকে 10x মাইনাছ 1 ইকুৱেলছ টু 0 বা 10x minus 1 equals to 0 10x equals to 1 মানে x equals to 1 by 10 বা 10x equals to 1 minus 1 আসলে plus 1 হল x equals to 1 by 10 বুঝি গ'ল বুঝি পালা মিলি গৈছে ন x equal to 1 by 10 x equal to 1 by 10 বাকি দুটাৰ হৈছে আগৰটো নিচিনা আগৰ কোৱেশ্চনটো একেই আছিলে 1 by 4 1 by 4 আছিলে মানে 1 by 4 1 by 4 আছিলে আৰু ইয়াতো 1 by 10 1 by 10 ঠিক আছে বুজি পাইছে বাস এতিয়া তোমালোকৰ এক নম্বৰ যোনটা কোৱেশ্চন আছিলে এক নম্বৰ কোৱেশ্চন কেইটা মই কৰাই দিম ঠিক আছে এক নম্বৰ ডান হৈ গ'ল এক নম্বৰ কেইটা যদি ডান হৈ গ'ল এতিয়া কোৱেশ্চন নম্বৰ আমি 2 লে যাম ঠিক আছে কোৱেশ্চন নম্বৰ আমি 2 চাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 আছে কোৱেশ্চন নম্বৰ 2 কি কৈছে উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা উদাহৰণ 1ত দুটা সমস্যা দিছিলে আমি সেই দুটা কৰিম এতিয়া প্ৰথম তাৰে উদাহৰণ 1ত প্ৰথমটো কি দিয়া আছে চোৱা জন আৰু জিনটিটো দিয়া আছিলে ইয়াৰ মই তোমালোকক বস্তুটো বুজাই পেলাই সমীকৰণটো ডিৰাইভ কৰাইছিলোঁ চ' সমীকৰণটো মই আকৌ বনাই নিদিওঁ চ' মই সমীকৰণটোকে লিখি লৈছোঁ জাষ্ট মই সেইটো সলভ কৰি দিম সমাধান কৰিবলৈ কৈছে এই গোটেইখিনি পেৰাগ্ৰাফটো পঢ়ি পেলাই মই তোমালোকক লাষ্ট ক্লাছত তোমাক বনাই দেখুৱাইছিলোঁ ঠিক আছে সমীকৰণটো বনাই দেখুৱাইছিলোঁ ইয়াৰ সমীকৰণটো কি আছিলে মনত আছে লগত কুৱেশ্যনটো পঢ়ি পেলাই কোৱা পঢ়ি পেলাই বনোৱা লাইভ ক্লাছৰ নিচিনাকৈ সুধিব লগা হৈছে ঠিক আছে সমীকৰণটো আছিলে x square minus 45 আছিলে no minus 45 x square minus 45x plus 324 আমি এই সমীকৰণটো সমাধান কৰিব লাগে মই তোমালোকক হেৰিটো বুজাই দিছোঁ কেনেকৈ এইটো সমীকৰণ পাইছোঁ এইটো মই বুজাই দিছোঁ মই আকৌ দুবাৰ নুবুজাওঁ চাবাগে যদি নাই চোৱা পুৰণা ভিডিঅ' চাবা ঠিক আছে ইয়াত আমি কেনেকৈ সমাধান কৰিব কি কি বেচিছত ল'ব লাগিব যাতে এইটো সমাধান হয় ইয়াতে প্ৰথমতে তোমালোকে 324 উৎপাদক বিশ্লেষণ কাৰণ 1 into 324 1 into 324 উৎপাদক বিশ্লেষণ কৰিবা কি পাবা মোৰ মতে এইটো 36 into 4 যদি কৰা তেতিয়াও হ'ব নহয় 36 into 9 36 into 9 যদি কৰা চোৱা কৰিছোৱা 36 into 9 কৰিছোৱা মই অলৰেডি কৰি চাইছোঁ সেইকাৰণে তোমালোকক গোটেই উৎপাদকটো মই বিশ্লেষণ কৰোৱা নাই যিহেতু ডাঙৰ সংখ্যা টাইম লাগিব সেইকাৰণে মেইন যোনটো উৎপাদকৰ হয় মই সেইটোৱে লিখিছোঁ মেইন উৎপাদকটো কি হ'ব কৈছোঁ 6 গুণ 54 4 কৰিলে 5 27 3 27 28 29 30 31 32 324 পাবা আৰু এইকেইটা আমি প্লাছ কৰি পেলাই দেখাব লাগে প্লাছ কৰি পেলাই দেখালে কিমান 36 প্লাছ 9 45 হয় সেইটো মই অলৰেডি এবাৰ কৰি থৈছিলোঁ কাৰণে এতিয়া দেখিব পাৰিছোঁ তোমালোকে
এইটো গোটেই উৎপাদকটো বিশ্লেষণ কৰি পেলাই এইটো যেতিয়া পাবাগে তেতিয়া তোমালোকে গম পাই যাব কথা বুজি পাইছানে মই আগতে কৰি থোৱা আছে বা মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ মই 36 প্লাছ 9 x লিখিব পাৰিম আৰু এইটো 36 ইনটু 9 লিখিব পাৰিম হয় নহয় গতিকে 324 হ'ব 36 x minus 9x plus 324 equal to x x যদি লওঁ ইয়াত কিমান থাকিব x ইয়াৰ পৰা x গ'লে x থাকিলে ইয়াত 36 থাকিলে only ইয়াৰ পৰা 9 লৈ যদি লওঁ ইয়াত থাকিলে x ইয়াত 36 থাকিব হয় না 9 36 324 হয় না নহয় 9 আৰু 36 324 হয় হয় না গতিকে 324 পৰা 9 টো কমন লৈ আনিলে 36 বাকি থাকি গ'ল আৰু এইটো মাইনাছে প্লাছ হ'ব এইটো মাইনাছ 9x মাইনাছ 9x থাকিলে ঠিক আছে গতিকে x minus 36 equals to 0 নহ'লে x minus 9 equals to 0 গতিকে x equal to 36 বা x equals to 9 হ'লে নহয় বুজি পালা না নাই এইটো একদম ইজি ইয়াতকৈ কৰিবলগীয়া নাই এইটো ইজি হয় ঠিক আছে ইয়াৰ গতিকে 2 নম্বৰ একটো হৈ গ'ল ইয়াৰ 2 নম্বৰ দুটা কুৱেশ্যন আছিলে সেকেন্ড কুৱেশ্যন নাম কি আছিলে ঠিক আছে সেকেন্ড কুৱেশ্যন এইটো আছিলে কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 টো তোমালোকক এইখিনি মই বুজাই দিছোঁ কিমান আৰু বা সেইটো কেনেকুৱা হয় চ' বুজি পাইছা চ' ইয়াৰ যোনটো ইকুৱেশ্যন আছিলে সেইটো মই ডিৰাইভ কৰাইছিলোঁ চ' ডিৰাইভ কৰোৱাই পেলাই যোনটো আমি সমীকৰণ পাইছিলোঁ সেই সমীকৰণটো হৈছে x স্কোৱাৰ minus 55x plus minus 70 I think minus 70 হ'ব না plus 70 ঠিক আছে plus 70 plus to 0 so এটা মই সমাধান কৰিব লাগে এইটো কেনেকৈ পালোঁ watch the previous lectures আমি এইটোৰ পৰা এইটো কেনেকৈ পালোঁ watch previous lecture বুজি পাই যাব আৰামছে ঠিক আছে মই আৰু এশবাৰ একেটা কথা বুজাই থাকিব নোৱাৰোঁ বুজি পাইছোঁ না ঠিক আছে এতিয়া আমি এইটো কেনেকৈ ভাবিম 750টো এইকেইটা মোৰ নিজৰ পৰা মনত আছে 750টো যেতিয়া আমি ভাঙিছিলোঁ 750টো আমি কেনেকৈ ভাঙিছিলোঁ 30 into 25 কৈ ভাঙিছিলোঁ কাৰণ চোৱা তুমি যদি অকণমান সময়ৰ কাৰণে 75 বুলি ভাবা 750 75 বুলি ভাবা 75 মানে কি 3.25 হয় নাই 750 বোলে শূন্য এটা লগাই দিয়া 75 পিছত আৰু এটা শূন্য লাগি যাব 750 হৈ গ'ল এতিয়া তুমি 25 প্লাছ 30 কৰা এইটো ক'ত দেখিলোঁ মই 30 প্লাছ 25 কিমান হয় 55 which is equal to this আৰু 30 into 25 হ'লে 750 বাছ ওলাই গ'ল ন এইকেইটা হয় উৎপাদক বিশ্লেষণ কৰি চাবা তোমালোকে মই একেটা টেকনিকে মই কৰি থকা নাই যিহেতু কুৱেশ্যনবিলাক দীঘল হৈ যায় তোমালোকে নিজে যেতিয়া উৎপাদক বিশ্লেষণ কৰিবা তোমালোকে সেইকেইটা ভেলুৱে পাবাগে কৰি থকাৰ কি পইণ্ট আছে হয় নহয় নিজে কৰিবা তোমালোকে ঠিক আছে এতিয়া আমি এইটো 30 প্লাছ 25 লিখিব পাৰিম x প্লাছ 750 ঠিক আছে এতিয়া চোৱা x স্কোৱাৰ আৰু 30xৰ পৰা x কমন আহিব x মাইনাছ 30 মাইনাছ ইয়াৰ পৰা 25 কমন আহিব x মাইনাছ 30 25 into 30 750 হ'ল আৰু মাইনাছে মাইনাছে প্লাছ এতিয়া আহিব x মাইনাছ 30 x মাইনাছ 25 আইদাৰ x মাইনাছ 30 ইকুৱেলছ টু 0 আৰু x মাইনাছ 25 ইকুৱেলছ টু 0 গতিকে এইটো কিমান হ'ব x ইকুৱেলছ টু 30 আৰু এইফালে x ইকুৱেলছ টু 25 ঠিক আছে বুজি পাইছা ইয়াত কি সুধিছিলে তোমালোকক ইয়াত সুধিছিলে যে আমি উলিয়াব লাগে এইকেইটা আমি লাষ্টত ফিনিচিংটো মাৰিব লাগিব আমি উলিয়াব লাগে আৰম্ভণিতে তেওঁলোকৰ কেইটা মাৰ্বল আছিল ঠিক আছে আৰম্ভণিতে তেওঁলোকৰ মাৰ্বল আছিল এই কুৱেশ্যনটো আগৰখিনি পঢ়ি পেলাই লিখিবা কাৰ ওচৰত কেইটা আছে দেখিছা মই এক্সট্ৰা ভেলুকেইটা উলিয়াই দিলোঁ ঠিক আছে নুবুজিলে সুধিব আৰু এগেইন এইকেইটাও হয়নে এইকেইটা কুৱেশ্যনকেইটা চাই পেলাই কি সুধিছে নিৰ্ণয় কৰা যে সিদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান হয়তো 30টা নহয়তো 25টা বাছ বুজি পাইছানে এতিয়া কুৱেশ্যন নম্বৰ 3 চাম
কুৱেশ্যন নম্বৰ কিমান এইটো কুৱেশ্যন নম্বৰ 3 হা এইটো কুৱেশ্যন নম্বৰ 3 হয় কুৱেশ্যন নম্বৰ 3 দুটা সংখ্যাৰ উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 চোৱা ধৰা হ'ল সমষ্টি 27 বুলি কৈছে যদি এটা সংখ্যা x হয় তেতিয়াহ'লে আনটো সংখ্যা কিমান হ'ব আনটো সংখ্যা 27 মাইনাছ x হ'ব হয় নাই সাপোজ কৰা তুমি আমি এটা সংখ্যা x আৰু আনটো সংখ্যা y যোগ কৰিলে 27 পাওঁ যদি x টো তুমি ধৰি লৈছা আৰু তুমি y ভ্যালু বিচাৰিছা গতিকে y কিমান থাকিলে 27 প্লাস টি ফালে গ'লে মাইনাছ x সেম এজ গতিকে আনটো সংখ্যা আমি y নিলিখি পেলাই আনটো সংখ্যা বুলি লিখিছো গতিকে আনটো সংখ্যা কিমান 27 মাইনাছ x ঠিক আছে এটা যদি 27 মাইনাছ x হয় তেতিয়া আমি প্ৰথম কন্ডিশনটো ইউজ কৰিলো বলনে এটা কৈছে গুণফল এটা সংখ্যা a2 আৰু এটা সংখ্যা a2 দুইটা পূৰণ কৰিলে 182 পায় গতিকে প্ৰশ্ন মতে 27 minus x into কৰিলে 182 গতিকে এটা কিমান হ'ল 27x minus x square minus 182 মই তোমালোকক কি কৈছিলো এর মাই প্লাস প্লাস মানে 182 টো আমি এফালে লৈ আনিলো মাইনাস 182 হৈ গ'ল ঠিক আছে এতিয়া চোৱা ইয়াত যোনটো মেইন x স্কয়াৰটো আছে সেইটো মাইনাসত আছে তুমি গোটেইকেইটা সাইনটো চেঞ্জ কৰিব লাগিব যদি তুমি এটো প্লাস কৰি দিয়া বাকিকেইটা তুমি প্লাস সাইন চেঞ্জ কৰিব লাগিব এটো প্লাস x স্কয়াৰ হৈ গ'ল এটো প্লাস 27x আছিলে এটো মাইনাস 27x হৈ গ'ল এটো মাইনাস 182 আছিলে প্লাস 182 হৈ গ'ল ইকুৱেল টু 0 গতিকে আমি যোনটো ডেৰাইভ কৰিব লাগিছিলে সমীকৰণ আমি সেইটো ডেৰাইভ কৰি দিলো ঠিক আছে আমি সেইটো ডেৰাইভ কৰি দিলো ঠিক আছে এটা তোমালোকে 182 এই দুটা সংখ্যাটো 182 টো তোমালোকে ফেক্টৰাইজ কৰিব লাগে তোমালোকে এটো নিজৰ ফালৰ পৰা কৰি চাবা মই নিজে কৰিছো কাৰণে মই নিজে জানো 182 টো যেতিয়া তোমালোকে ফেক্টৰাইজ কৰি চোৱা তেতিয়াহ'লে 13 into 14 হয় বুজি পাইছা না 13 into 14 বুলি আমি যেতিয়া কৰিম কৰি চোৱা লাগিলে তোমালোকৰ যদি বিশ্বাস হোৱা নাই কৰি চোৱা কি হ'ব দাদা 13 into 14 কৰিলে কিমান হয় এটা যা 13 into 14 কৰিলে 182 হৈছে হা 13 into 14 is 182 আৰু 13 plus 14 কৰিলে কিমান হয় 27 হয় এগেইন আকৌ কৈছা 13 plus 14 কৰিলে কিমান হয় 27 হয় এতিয়া আমি এটো প্লাস কেলে কৰিলো বিকজ আমি এটো প্লাস কৰি পেলাই 27 পাব লাগে বুজি পাইছা না প্লাস কৰি পেলাই আমি 27 পাব লাগে ঠিক আছে গতিকে আমি 13 14 ৰ টাৰ্মছত লিখিম ফেক্টৰাইজ কৰি পাবা হেতু গম পাবা একো নাই 13 x plus 182 equals to 0 x square minus 14x it's a minus sorry plus লিখিব minus 13x plus 182 equals to 0 এতিয়া তুমি x square আৰু minus 14x ৰ পৰা x টো কমন আনা x minus 14 আহিলে হলে ইয়াৰ পৰা তুমি 13 টো কমন আনা x minus 14 আহিলে কাৰণ চোৱা minus 13 into x minus 13x minus 13 into minus 14 plus 182 বুজি পাইছা না plus 182 লাগে এটা কিমান লাগে তুমি x minus 14 কমন আহিলে এফালে x minus 13 কমন আহিলে to 0 either x minus 14 equals to 0 বা x minus 13 equals to 0 গতিকে আমি কি পালো x equals to 13 বা x equals to 13 sorry x equals to 14 হ'ব বুঝি পালা না গতিকে ওলাই গ'ল যদি এটা সংখ্যা 14 আনটো সংখ্যা আমি কিমান পাইছিলো 27 minus x পাইছিলো গতিকে 27 minus এইটো x minus x equals to 14 লিখা 14 equal to এইটো সংখ্যা 13 ঠিক আছে আৰু এগেইন এইটো কপি কৰিবা ডুপ্লিকেট মাৰিবা আৰু ax টো কাৰণেও লিখিবা
ঠিক আছে যদি এক্সৰ মান 13 যদি আমি এক্সৰ মান 13 ধৰোঁ তেতিয়াহ'লে ইটো 27 minus 14 equal to 30 আনটো সংখ্যাতে আৰু বাছ ষ্টেণ্ডাৰ্ড দুইটাৰ কাৰণে দুবাৰ লিখিব এইটো কাৰণে আমি এবাৰ এইটো লিখিলোঁ এইটো কাৰণে আমি এবাৰ এইটো লিখিলোঁ ছেম এজ ইয়াতো কৰিবা একেটা কামে কৰিবা ইয়াতো যদি আমি সিদিনা উৎপাদিত সংখ্যাটো ইমান ধৰোঁ যদি 30 হয় তেতিয়া কি হ'ব আৰু 25 হ'লে কি হ'ব এইকেইটা এবাৰ কৰি পেলাই দেখাবচোন ছেম এজ ইয়াতো কৰিবা যদি এটা 36 হয় এটা 9 হয় বাকীকেইটা কি হ'ব ঠিক আছে এইটো কুৱেশ্যনটো ভাল কুৱেশ্যন এইবিলাক ইজি কুৱেশ্যন আৰু কেলকুলেশ্যন ৱাইজ অকণমান টাফ পৰে খালি লেংগুৱেজ ৱাইজ ইজি কুৱেশ্যন বাছ তোমালোকে এইটো ফেক্টৰাইজ কৰাটো বেছি চেলেঞ্জিং হয় এতিয়া আমি মেথামেটিক্সৰ লগত কানেকশ্যনত থাকোঁ বা মেথামেটিক্স কৰি থকা হয় কাৰণে আমাৰ এইবিলাক মানে আহি যায় আৰু মুখতে যে 180টোক তুমি 13 আৰু 14 কৰিলে ইনটু কৰিলে পাবা সেইটো তোমালোকৰ প্ৰেক্টিছৰ সময়ত তোমালোকৰ নিজৰ এটা সময়ত আহি যাব এতিয়া তোমালোকে মাইনা হৈ আছে মাইনা সেইকাৰণে মাইনাকে কৰা আমি তোমালোকতকৈ বহুত মেথামেটিক্স পঢ়িলোঁ ন মোৰ এডভান্স আছিলে 9 এডভান্সৰ পিছত 11-12 এডভান্স মেথছ পঢ়িলোঁ তাৰপিছত 11-12 মই ফিজিক্স পঢ়িলোঁ ফিজিক্স কেমেষ্ট্ৰিলৈ এনেকুৱা অংক বহুত আছে ফিজিক্সখনটো অলৰেডি গোটেইখন মেথছ ন আমি ফিজিক্স পঢ়িছোঁ মেথছ পঢ়িছোঁ তাৰপিছত ইমানখিনি নলেজ হৈছেগৈ এতিয়াও বহুত কম গতিকে সেই এক্সপিৰিয়েঞ্চটো বা কৰা স্কিল যিটো আছে সেইটো আমাৰ ডেভেলপ হৈ গ'লগৈ তোমালোকৰ সেইটো ডেভেলপ হ'বলৈ সময় লাগিব সেইকাৰণে তুমি এই বস্তুটো নিজে তুমি কৰিব পাৰিব লাগিব যে তুমি প্ৰথমবাৰতে মই ভাবিব নোৱাৰিলোঁ যে 182টোক আমি 13 into 14 ভাঙিব পাৰোঁ একো ডাঙৰ কথা নহয় আমিও বহুত এক্সপিৰিয়েঞ্চৰ পিছত সেই বস্তুটো আমাৰ ফিলটো আহিছে তোমালোকেও শিকি যাবা খালি প্ৰেক্টিচ কৰি থাকিব লাগিব মেথছটো এৰি দিলে নিশিকিবা বুজি পাইছানে এইটো কুৱেশ্যন নেক্সট আমি এইটো কুৱেশ্যন নম্বৰ 3 আছিলে নেক্সট আমি কুৱেশ্যন নম্বৰ 4 চাম অঁ কুৱেশ্যন নম্বৰ 4 কুৱেশ্যন নম্বৰ 4 নাচাওঁ দিয়া অলৰেডি তোমালোকৰ 30 মিনিট হৈ গৈছে এই 30 মিনিটটোকে তোমালোকে ভালকৈ চোৱা 30 মিনিট অলৰেডি হৈ গ'ল মানে আৰু মই ক্লাছৰ ডিউৰেশ্যনটো কমাইছোঁ যাতে তোমালোকৰ এই ক্লাছৰ কম টাইমিংটো দেখি চাবলৈ মন যাব যিটো মই আগতে তোমালোকক এঘণ্টা ক্লাছটো দিছোঁ 1:45 মিনিটৰ ক্লাছটো দিছোঁ তোমালোকৰ সেইটো চাই পেলাই এটা পইণ্টত মানে তোমালোকে হেৰি কৰি দিয়া আৰু এলাহ ভাৱ এটা আহি যায় ইমান দীঘল চাওঁ কেনেকৈ সেই বস্তুটো নাহক যাতে 1:45 ভিডিঅ' দিবলৈ এটা 30 মিনিটৰ 4টা ভিডিঅ' সোমাই থাকে হয় নে নহয় গতিকে 4টা সমান এবাৰত চাই লোৱা হয় আৰু কমকৈ পঢ়া একদম ভালকৈ পঢ়া আৰু 30 মিনিটছ তোমালোকে এবাৰত চাই শেষ কৰি দিব পাৰিবা মই জানো 30 মিনিটছ তোমালোকে এবাৰ চিটিঙত ওৱান টাইম চিটিঙত খতম কৰি দিব পাৰিবা সেই টেম্পাৰামেণ্টটো থাকে স্পীডটো থাকে 1:40 তোমালোকে ব'ৰ হৈ যোৱাকৈ মানে মেথামেটিক্স কৰি এতিয়া আমি চবৰে কথা চিন্তা কৰিব লাগে কিছুমানে মেথছ কৰি ভাল পায় সিহঁতি কৰি থাকিব পাৰিব কিছুমানে ধৰা মেথছটো অকণমান টান পায় সিহঁতি অকণমান ব্ৰেক লৈ কৰিব চ' ব্ৰেক লৈ কৰিলে মানে সেই বস্তু টেম্পাৰামেণ্টটো ব্ৰেক হৈ যায় আৰু এটা বস্তু ভালকৈ শিকিব নোৱাৰে ঠিক আছে সেইকাৰণে মই আজিকালি মানে অল অভাৰ 45 মিনিটছ 30 মিনিটছ সিমানেই ৰাখোঁ ডিউৰেশ্যনবিলাক যাতে তোমালোকে ভালকৈ বস্তুটো বুজিব পাৰা অকণমান পঢ়া ভালকৈ পঢ়া ৰেগুলাৰ সেইটো বেছি ইম্পৰ্টেণ্ট হয় কনচিষ্টেঞ্চি ইজ দ্য কি ৰেগুলাৰ পঢ়া অকণ পঢ়া ভালকৈ পঢ়া যাতে তোমালোকে পৰীক্ষা আগত যাতে 6 ঘণ্টা মই একদম নতুনকৈ পঢ়িব লগা হয় ঠিক আছে নেক্সট আজি আমি কি কৰিলোঁ 1 কৰিলোঁ 2 কৰিলোঁ 3 কৰিলোঁ আৰু মই তোমালোকক একদম ইচ এণ্ড এভৰি কুৱেশ্যন কৰাই দিছোঁ ইচ এণ্ড এভৰি কুৱেশ্যন ঠিক আছে পৰীক্ষাৰ সময়ত গৈ পেলাই অকণমান স্পীড বঢ়ামগৈ আৰু এক্সট্ৰা বহুত কুৱেশ্যন কৰাম তোমালোকক বহুত চ'ৰ্চ আছে আমাৰ ওচৰত ভাল চ'ৰ্চ ঠিক আছে ভাল চ'ৰ্চ বা ভাল কুৱেশ্যন কৰাম একদম নিশ্চিন্ত থাকা ঠিক আছে আৰু মেইন সমস্যাটো হৈছে তোমালোকে প্ৰেক্টিছ কৰিবা খালি প্ৰেক্টিছ কৰিলে চব ইজি হৈ যায়গৈ আৰু ঠিক আছে আৰু নেক্সট ক্লাছত আজিতো লেকচাৰ 3 আছিল ন বাৰু হোৱাট এভাৰ নেক্সট আমি 4 5 6 কৰিম আজি আমি 1 2 3 কৰিলোঁ নেক্সট ভিডিঅ'ত আমি 4 5 6 কৰিম ঠিক আছে আজিলৈ বাই বাই